हेलो फ्रेंड्स वेलकम टू माय चैनल। আজি এটা নতুন ভিডিও বনাও বুলি ভাবিলোঁ যেহেতু ৰাখী বন্ধন আহিয়ে আছে গতিকে এইকেইটা সামগ্ৰী এটা সুন্দৰ ৰাখী বনাম বুলি ভাবিলোঁ। গতিকে ভিডিওটো চাই থাকক আৰু মই দেখাই যাম কেনেকৈ বনাম। আমাক লাগিব এতিয়া এইকেইটা বস্তু। এতিয়া বনাও আহক। মই প্ৰথমতে এনেদৰে বনাই লৈছোঁ কাগজত এনেকৈ আঠা লগাই যিকোনো আপোনালোকে ষ্ট'ন লগাব পাৰে। মই এনেকৈ বনাই লৈছোঁ যিহেতু এইটোৱেই মেইন বস্তু। তাৰ পাছৰখিনি আপোনালোকক দেখাই যাম। এতিয়া মোৰ যিহেতু এইটো বনোৱা হৈ গ'ল গতিকে এতিয়া মণিগুটিখিনি দেখাই লৈছোঁ। মণিগুটিখিনি এডাল সূতাত লগাব লাগিব আৰু মই সূতাটো এইটো ব্যৱহাৰ কৰিছোঁ আৰু মই এইটো দুডাল কৰি গুঠিম। আপোনালোকে 4-5ডাল কৰি উঠিব পাৰে, সেইটো আপোনালোকৰ কথা। এতিয়া দেখিছে এই মণিকেইটা ইয়াত প্ৰথমতে দিম, কিন্তু তাৰ আগতে মাজতে এইটো সেট কৰি ল'ব লাগিব। সেইটো কাৰণে মই আঠা দি এখন কাগজ দি আকৌ সেইডাল লগাই দিম। এই আঠাটো ইউজ কৰিছোঁ, এইটো বহুত ভাল আঠা। এতিয়া মই ৰছীডাল এইটো লগাই দিম। এয়া চাওক মই লগাই দিলোঁ। সঁচাকৈ চাওক কিমান বেছি ধুনীয়া লাগিছে। আৰু এতিয়া এটাই কাম আছে, মণিগুটিখিনি চিলাই যাব লাগিব। মই এয়া মণিগুটি ষ্টাৰ্ট কৰিলোঁ চিলোৱা। আৰু এডাল হৈছে আমাৰ এতিয়া ফাইনেল ৰিজাল্ট। সঁচাকৈ চব দোকানত একদম দোকানৰ দৰেই হৈছে। আপোনালোকৰ ৰাখী বন্ধনটো এনেকৈ স্পেচিয়েল কৰিব পাৰে নিজৰ হাতেৰে বনাই। আৰু এডালৰ মই ফটো দুকপিও আনি দিছোঁ। ধন্যবাদ।